বিশেষভাৱে অসমৰ বৰ্তমান সময়ৰ কেইটামান জ্বলন্ত ৰাজনৈতিক সমস্যা সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰিছোঁ। প্ৰথম কথা যে আপোনালোকে নিশ্চয় এইকেইদিন দেখি আহিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কেইবাজনো মন্ত্ৰীয়ে অসম মেঘালয় অসম নাগালেণ্ডৰ বিভিন্ন সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰি আছে। অসমৰ মানুহ এই সম্পৰ্কে সম্পূৰ্ণৰূপে অজ্ঞাত। চৰকাৰে কি কৰিব খুজিছে? আমি সংবাদ মাধ্যমত পাইছোঁ কোনোবা মন্ত্ৰীয়ে কৈছে যে সীমান্ত অঞ্চলৰ মানুহৰ মতামতৰ ভিত্তিত আন্তঃৰাজ্যিক সীমান্ত ঠিক কৰা হ'ব, আন্তঃৰাজ্যিক সীমান্তৰ চাৰিসীমা নিৰ্ধাৰণ কৰা হ'ব। এতিয়া আমি আচৰিত হৈছোঁ যে ওচৰ চুবুৰীয়া ৰাজ্য বিশেষকৈ নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰাম, এই চাৰিখন ৰাজ্যৰ লগত অসমৰ সীমা বিবাদ বহু দীৰ্ঘদিনীয়া। আমি সকলোৱে জানো যে অসমৰ মাটি নাগালেণ্ডে দখল কৰিছে। আমি সকলোৱে জানো যে অসমৰ মাটি মিজোৰামে দখল কৰিছে। আমি সকলোৱে জানো যে অসমৰ মাটি মেঘালয়ে দখল কৰিছে। আৰু আমি সকলোৱে জানো যে অসমৰ মাটি অৰুণাচল প্ৰদেশে দখল কৰিছে। কিন্তু অসমৰ জনতাৰ লগত কোনো আলোচনা নকৰাকৈ, আনকি অসম বিধানসভাকো নজনোৱাকৈ অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ কেইজনমান মন্ত্ৰীয়ে সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰি আছে। আৰু সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰি সীমান্ত অঞ্চলৰ ৰাইজৰ মতামতৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে। সেই ঘোষণা আমি সংবাদ মাধ্যমত পঢ়িবলৈ পাইছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে এইটো এটা বৰ ডাঙৰ অসমীয়া জাতিৰ কাৰণে অশনি সংকেত আহি আছে। আমাৰ সন্দেহ হৈছে যে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ অধীনৰ বিজেপি চৰকাৰে অসমৰ সীমা, সাংবিধানিক সীমা আপোচ কৰি ওচৰ চুবুৰীয়া ৰাজ্যবিলাকক সেই মাটি দি দিব খুজিছে নেকি বুলি আমাৰ সন্দেহ হৈছে। কাৰণ আমি সংবাদ মাধ্যমতে পঢ়িবলৈ পাইছোঁ যে সীমাত চাবলৈ যোৱা মেঘালয় আৰু অসমৰ সীমা চাবলৈ যোৱা মন্ত্ৰীয়ে ঘোষণা কৰিছে যে সীমান্ত অঞ্চলত থকা মানুহে যাৰ লগত থাকিব খোজে তেওঁলোককে তাৰ লগত থাকিবলৈ দিয়া হ'ব। অৰ্থাৎ মেঘালয়ৰ মানুহে যদি অসমৰ লগত থাকিব খোজে অসমৰ লগত থাকিবলৈ দিয়া হ'ব। অসমৰ মানুহে যদি মেঘালয়ৰ লগত থাকিব খোজে মেঘালয়ৰ লগত থাকিবলৈ দিয়া হ'ব। আৰু তাৰ স্থানীয় মানুহবিলাকে কোৱাৰ ওপৰত ভিত্তি কৰি সীমান্তটো চাৰিসীমা নিৰ্ধাৰণ কৰা হ'ব। আমি সকলোৱে জানো যে অসমৰ মাটি নাগালেণ্ডে পৰিকল্পিতভাৱে দখল কৰিছে। এতিয়া অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা এখন নাগালেণ্ডৰ গাঁৱে বা নাগা গাঁৱে নিশ্চিতভাৱে তেওঁলোক নাগালেণ্ডত থাকিম বুলি কয়। তাৰমানে নাগালেণ্ডে প্ৰথমতে কোনোবা এখন গাঁও বহুৱালে আৰু এতিয়া আমি সেই নাগালেণ্ডৰ গাঁওখনক সুধিম নেকি যে আপোনালোক কাৰ লগত থাকিব? অসমৰ লগত থাকিব নে নাগালেণ্ডৰ লগত থাকিব? অৰ্থাৎ চৰু খুটি চাউল দিয়া এই নিয়মেৰে এতিয়া অসমৰ সাংবিধানিক সীমা নিৰ্ধাৰণ কৰিব খোজা হৈছে নেকি? অসমৰ চাৰিসীমাৰ মাটি, অসমৰ সীমান্তৰ মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য ৰাজ্যবিলাকক গতাই দিব খুজিছে নেকি? মই আপোনালোকক জনাব খোজো, এয়া বিধানসভাৰ প্ৰশ্নৰ উত্তৰ অনুসৰি
আমি জানো তাত দিয়া তথ্য অনুসৰি অসম চৰকাৰে দিয়া তথ্য অনুসৰি অসম চৰকাৰে কৈছে যে নাগালেণ্ডে অসমৰ মাটি 55,396.1296 হেক্টৰ দখল কৰি আছে। 55,396.1296 হেক্টৰ 55,396.1296 হেক্টৰ। এইটো মোৰ উত্তৰ নহয়, এইটো হ'ল অসম চৰকাৰে এইবাৰ যোৱাবাৰ যিটো বিধানসভা কৈছিলে সেই বিধানসভাত এটা প্ৰশ্নৰ উত্তৰত 16 ছেপ্টেম্বৰ নহয়, প্ৰশ্নটো 9/8/2021 তাৰিখে গৃহ বিভাগে দিয়া প্ৰশ্নৰ উত্তৰ। এই প্ৰশ্নৰ উত্তৰত দেখুৱাইছে যে অসমৰ কোনখন জিলাৰ কিমান মাটি কোনখন ৰাজ্যই দখল কৰি আছে। বেদখল, ডাইৰেক্টলি বেদখল। অসমৰ ভূমি বেদখল কৰা চুবুৰীয়া ৰাজ্যৰ নাম। নাগালেণ্ডে অকল দখল কৰিছে 55,396.1296 হেক্টৰ মাটি। মিজোৰামে অসমৰ মাটি দখল কৰি আছে 1,577.56 হেক্টৰ মাটি। অৰুণাচল প্ৰদেশে অসমৰ মাটি দখল কৰি আছে 8,395.2545 হেক্টৰ মাটি। আৰু মেঘালয়ে অসমৰ মাটি দখল কৰি আছে 3,441.8601 হেক্টৰ মাটি। অৰ্থাৎ নাগালেণ্ডে আকৌ এবাৰ কৈছোঁ 55,396.1296 হেক্টৰ মাটি দখল কৰি আছে। মিজোৰামে 1,577.56 হেক্টৰ মাটি দখল কৰি আছে। অৰুণাচল প্ৰদেশে 8,395.2545 হেক্টৰ মাটি দখল কৰি আছে। আৰু মেঘালয়ে 3,441.8601 হেক্টৰ মাটি দখল কৰি আছে। সৰ্বমুঠ 69,10.8242 69,010 হেক্টৰ .8242 69,010.8242 হেক্টৰ 69,010.8242 হেক্টৰ মাটি চৰকাৰী হিচাপ মতে দখল কৰি আছে। মই ৰিপিট কৰিছোঁ যে অসম বিধানসভাত দিয়া তথ্য অনুসৰি, যোৱা বিধানসভাত দিয়া তথ্য অনুসৰি ওচৰ চুবুৰীয়া ৰাজ্যবিলাকে অসমৰ সৰ্বমুঠ মাটি দখল কৰি আছে 69,010.8242 হেক্টৰ। এইটো কেৱল চৰকাৰী হিচাপ, অৰ্থাৎ প্ৰায় 70,000 হেক্টৰমান মাটি দখল কৰি আছে বুলি দেখুৱাইছে। এইটো কেৱল চৰকাৰী হিচাপ বুলি মই ৰিপিট কৰি দিছোঁ, কাৰণ আপোনালোকে সকলোৱে জানে যে কেনেকৈ অৰুণাচল প্ৰদেশ, মেঘালয় বা মিজোৰামে বা আমাৰ নাগালেণ্ডে ব্যাপক ৰূপত মাটি দখল কৰি আহিছে। নাগালেণ্ডে আমাৰ নিজৰ মাটিৰ ভিতৰত তেওঁলোকৰ মহকুমা পৰ্যন্ত স্থাপন কৰিছে। এতিয়া যদি নাগালেণ্ডক গৈ সোধা যায় যে আপোনালোকে স্থাপন কৰা মহকুমাটো আপোনালোকে ৰাখিব নে অসমে ৰাখিব, এই প্ৰশ্নৰ উত্তৰ বাৰু কি হ'ব পাৰে? গতিকে চৰুক সুধি চাউল দিয়াৰ যিটো নিয়ম, আৰু যি নিয়মৰ জৰিয়তে অসমৰ সাংবিধানিক সীমাক কম্প্ৰমাইজ বা আপোচ কৰিব খোজা হৈছে, এইটো সমগ্ৰ অসমীয়া জাতিৰ কাৰণে এটা ভয়াৱহ ইংগিত নহয়নে? এতিয়ালৈকে এই সন্দৰ্ভত বিধানসভাৰ পৰা কোনো মতামত লোৱা নাই। বিধানসভাত এই সম্পৰ্কে কোনো আলোচনা কৰা নাই। বিধানসভাত এই সম্পৰ্কে কোনো প্ৰস্তাৱ গৃহীত কৰা হোৱা নাই বা ৰিজলিউশ্যন গৃহীত কৰা হোৱা নাই। আৰু এই সম্পৰ্কে কোনো ৰাজহুৱা সভাও চৰকাৰে অনুষ্ঠিত কৰা নাই। ৰাইজৰ মতামতো লোৱা নাই বা শুনানিও গ্ৰহণ কৰা নাই। অথচ চৰকাৰে ঘোষণা কৰিছে, চৰকাৰৰ মন্ত্ৰীয়ে ঘোষণা কৰিছে যে সীমান্ত অঞ্চলত বসবাস কৰা মানুহৰ মতামতৰ ওপৰত ভিত্তি কৰি অসম আৰু নাগালেণ্ড, অসম আৰু মেঘালয়, অসম আৰু অৰুণাচল প্ৰদেশ, অসম আৰু মিজোৰামৰ সীমান্ত নিৰ্ধাৰণ কৰা হ'ব। তেতিয়াহ'লে
মই অসমৰ মুখ্যমন্ত্ৰীক সুধিব খোজো যে যোৱা 1988 চনৰ পৰা যে নাগালেণ্ডৰ লগত আমাৰ কেছ চলি আছে, দ্য ষ্টেট অফ আসাম ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, সুইট নাম্বাৰ 2 1988, এইটো নাগালেণ্ডৰ লগত 1988 চনৰ সুইট নাম্বাৰ 2 সুপ্ৰিম কোৰ্টত যে আমাৰ গোচৰ চলি আছে। দ্বিতীয়তে অৰুণাচল প্ৰদেশৰ লগত দুটা গোচৰ চলি আছে, তাৰে এটা হ'ল সুইট নাম্বাৰ 1 1989 আসাম ভাৰ্চেছ অৰুণাচল প্ৰদেশ, সুইট নাম্বাৰ 1 1989 সুপ্ৰিম কোৰ্টত চলি আছে। এইসমূহ সুপ্ৰিম কোৰ্টত গোচৰ চলি আছে। ইয়াৰ কাৰণে আপোনালোকে সকলোৱে জানে যে 1985 চনত মেৰাপানীত অসমৰ কিমান পুলিচ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আপোনালোকে সকলোৱে জানে যে যোৱা কেইদিনমানৰ আগতে এইখন চৰকাৰৰ দিনত 6জন অসম পুলিচৰ মানুহক মিজোৰামৰ বৰ্ডাৰত অসমৰ ভিতৰলৈ আহি হত্যা কৰা হৈছে। এতিয়া অসম চৰকাৰে কৈ আছে যে অসমৰ মাটি নে অৰুণাচলৰ মাটি, অসমৰ মাটি নে নাগালেণ্ডৰ মাটি, সেইটো তাৰ স্থানীয় সীমান্ত অঞ্চলৰ ৰাইজৰ লগত কথা পাতি সেইমতে নিৰ্ধাৰণ কৰি দিয়া হ'ব। যদি এইটো হয়, অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ডাঙৰ যিবিলাক কম্প্ৰমাইজ ইতিহাসত হৈছে, সেই কম্প্ৰমাইজবিলাকৰ ভিতৰত এটা কম্প্ৰমাইজ হয়। আমি দেখিছোঁ যে বিজেপি চৰকাৰে আন কাৰোৰ কথা নুশুনে। হয়, আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন কাৰোৰ লগত আলোচনা নকৰাকৈ সকলো ক্ষেত্ৰতে অকলে সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰখন কেৱল এজন মানুহৰ, কেৱল হিমন্ত বিশ্ব শৰ্মাৰ কথাই চৰকাৰখনৰ শেষ কথা, অন্য কোনো মন্ত্ৰী নাই। অকল এজনেই মন্ত্ৰী, বিজেপিত এজনেই বিধায়ক আৰু এজনেই মুখ্যমন্ত্ৰী, আন কোনো মানুহৰ কোনো মতামত নাই। তেওঁ নিজৰ পাৰ্টিটোক তেনেকৈ চলাইছে, চৰকাৰকো তেনেকৈ চলাইছে। কিন্তু আজি অসমৰ সীমান্ত অঞ্চল যদি এনেকৈ নাগালেণ্ডক এৰি দিয়া হয়, মিজোৰামক এৰি দিয়া হয়, মেঘালয়ক এৰি দিয়া হয়, অৰুণাচল প্ৰদেশক এৰি দিয়া হয়, সেইটো আমি মানি ল'ব পাৰিমনে? গতিকে আমি ৰাইজৰ দলে আজি এই সংবাদমেলৰ জৰিয়তে অসমৰ প্ৰত্যেকজন সচেতন নাগৰিকক জনাই দিব খুজিছোঁ যে চৰকাৰে এটা ঐতিহাসিক বিশ্বাসঘাতকতা কৰিবলৈ গৈ আছে। চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সমগ্ৰ অসমীয়া জাতিটোক সাংঘাতিক ধৰণে আমাক বিশ্বাসঘাতকতা কৰি অসমৰ ভূমি, অসমৰ সাংবিধানিক ভূমি ওচৰ চুবুৰীয়া ৰাজ্যক দি দিব খুজিছে। গতিকে আমি সকলোৱে সাৱধান হোৱা দৰকাৰ আৰু সকলোৱে এই সম্পৰ্কে মাত মতা দৰকাৰ। মই সকলো অসমবাসী ৰাইজক, সকলো জাতীয় সংগঠনক, সকলো বুদ্ধিজীৱী সমাজক আৰু সামগ্ৰিকভাৱে চিভিল ছ'চাইটিক আৰু লগতে সকলো বিৰোধী পক্ষক আহ্বান জনাইছোঁ যাতে এনেকৈ কোনোপধ্যে অসমৰ সীমান্তৰ মাটি বা সাংবিধানিক আমাৰ মাটি, সংবিধানে নিৰ্ধাৰণ কৰি দিয়া সীমাৰ ভিতৰৰ মাটি অসমৰ জনতাৰ মতামত নোলোৱাকৈ যাতে কাকো দিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে মাত মতা উচিত। আমি ভাবোঁ যে অসমৰ সীমান্তৰ সাংবিধানিক যি সীমা আছে, সেই সীমাৰ 1 ইঞ্চিও মাটি কোনো পধ্যে কেতিয়াও কোনো বেদখলকাৰীক ৰাজ্যক এৰি দিয়া উচিত নহ'ব। এখন সংবিধানত শপত লোৱা চৰকাৰ হিচাপে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দায়িত্ব হ'ল সাংবিধানিক সীমাটোক সুৰক্ষিত কৰা। সাংবিধানিক সীমাক কম্প্ৰমাইজ কৰি বা আপোচ কৰি সাংবিধানিক সীমাৰ ভিতৰৰ মাটি আন ৰাজ্যক দি দিয়াটো কেতিয়াও কোনোপধ্যে এখন নিৰ্বাচিত চৰকাৰৰ বা সংবিধানৰ নামত শপত লোৱা চৰকাৰৰ কেতিয়াও কাম হ'ব নোৱাৰে। গতিকে তেনেকুৱা সংবিধান বিৰোধী, জনগণ বিৰোধী
আৰু অসম বিৰোধী সিদ্ধান্ত নল'বলৈ আমি চৰকাৰক সকীয়াই দিছোঁ আৰু এই সকীয়নি নামানিলে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম এই কথাটো আমি জনাই দিলোঁ। মই তাৰ আগতে আৰু এটা কথা কৈ লওঁ, সেইটোলৈ যাম। আৰু এটা কথা কৈ লওঁ, যোৱা কিছুদিনৰ আগতে আমাৰ মিজোৰাম সীমান্তত 6জন অসম পুলিচৰ মানুহ গুলীয়াই হত্যা কৰা হ'ল। সেই সময়ত NIA তদন্তৰ দাবী উত্থাপন হৈছিল, সেই সময়ত CBI তদন্তৰ দাবী উত্থাপন হৈছিল। এতিয়ালৈকে অসমৰ মাটিত আহি অসমৰ ভিতৰলৈ আহি 6জন অসম পুলিচক হত্যা কৰা হ'ল, তাৰ তদন্তৰ প্ৰতিবেদন ক'ত আছে? তাৰ কিবা তদন্ত হ'লনে? সেই মানুহকেইজনৰ হত্যাৰ কিবা বিচাৰ হ'বনে? নে এনেকৈ অসমৰ মানুহক অসম পুলিচক হত্যা কৰিবলৈ এৰি দি অসমীয়া মানুহৰ ওপৰত কেৱল অসমৰ মানুহৰ ওপৰত কি কয় এইটো আপোনাৰ ধৰি লৈ কি কৰা বুলি কয়, ৰাতি যে মাৰি দিয়ে ফটককে, তো আপোনাৰ এতিয়া যে এনকাউণ্টাৰ, কেৱল অসমীয়া মানুহৰ ওপৰত এনকাউণ্টাৰ কৰি থকা হ'ব নে অসমৰ ওপৰত আক্ৰমণ কৰা মানুহক ধৰাৰ ব্যৱস্থা কৰা হ'ব? এই কথাটো আমি চৰকাৰক সুধিব, আপুনি প্ৰশ্ন সুধিব খুজিছোঁ। এইবোৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ একোটা শ্ৰমক, যাক গিমিক বুলি কয় আৰু একোটা শ্ৰমক। পৃথিৱীৰ কোন সন্তানেনো মাক দেউতাকক সময় নিদিয়ে কওকচোন? সকলো সন্তানে মাক দেউতাকক সময় দিয়ে। চৰকাৰী অফিচত কাম বন নাইকিয়া হৈছে, কৰিবলৈ একোৱেই নাই, ধন পইচা নাই নহয়, একদম দেউলীয়া লাওলোৱা অৱস্থা চৰকাৰ, এক পইচা নাই। মই যে বিধায়ক হ'লোঁ, এতিয়ালৈকে খুৰ্শিদ আঁচনিখন বন্ধ কৰি দিলে পইচা নথকাৰ কাৰণে। কি বুলি কয়, অজুহাতটো কি বুলি দেখুৱাই জানেনে? কয় যে নাই বহুত বিধায়কে তাৰমানে খুৰ্শিদ আঁচনিৰ ধন খাইছিলে। খুৰ্শিদ আঁচনিৰ ধন কোনোবাই খাব পাৰে নেকি? খুৰ্শিদ আঁচনিৰ ধন বিধায়কে নিদিয়ে নহয়। খুৰ্শিদ আঁচনিৰ ধন ডিচিলে লিখি দিয়ে, ডিচিয়েহে তাৰ পৰা দিয়ে, তাকো গোটেই কাগজ পত্ৰ চেক কৰি তাৰ পাছত একাউণ্টত পইচাটো ভৰাই দিয়ে। কেনেকৈ পইচা খাব? এতিয়া চৰকাৰৰ ধন নাই, লাওলোৱা অৱস্থা। গতিকে খুৰ্শিদ আঁচনিৰ ধন বন্ধ কৰি দিছে। এতিয়া অফিচবিলাকত মানুহ আহি আছে কাৰ্যালয়লৈ, কিন্তু কৰিবলৈ কামেই নাই, কাৰণ কোনো আঁচনিয়ে লোৱা নাই। গতিকে কাম নাই কাৰণে এটা উপহাৰ দিছে আৰু সেইটোকে প্ৰচাৰ কৰিছে যে মাক দেউতাক শহুৰেকৰ ঘৰত। কোন মানুহে বাৰু শহুৰেকৰ ঘৰলৈ নাযায়? কোনে শাহুৰেক আৰু মাক দেউতাকক কোনে শুশ্ৰূষা নকৰে? এইবিলাক এনে শ্ৰমক সৃষ্টি কৰি কাম নাইকিয়া মানুহৰ কাম কিছুমান কৰি মানে দেখুৱাব খুজিছে যে আমি বিৰাট চেঞ্চিটিভ। কোনোবা চেঞ্চিটিভ গভৰ্ণমেণ্টে মানুহক গুলিয়াই মাৰে নেকি? এনকাউণ্টাৰ কৰে নেকি চেঞ্চিটিভ গভৰ্ণমেণ্টে? মানুহক গুলিয়াই মাৰে আৰু কয় যে শহুৰেকৰ ঘৰলৈ যাবৰ কাৰণে ছুটি দিয়ে। এইটো ভয়ানক চেঞ্চিটিভ গভৰ্ণমেণ্ট এখন। হয়, আমি সেইটো বিষয় লৈ আজি সংবাদমেল আয়োজন কৰিছোঁ। দ্বিতীয় যিটো বিষয় আমাৰ, সেইটো হ'ল যে APSCৰ পৰীক্ষাত অসমীয়া বাধ্যতামূলক যি বিষয় আছিলে, এইটো নাকচ কৰি দিয়াটো অসমীয়া জাতিৰ কাৰণে এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা ৰূপে পৰিগণিত হ'ব। আমি কোনোপধ্যে APSCৰ পৰীক্ষাৰ পৰা অসমীয়া বিষয়টো উঠাই দিয়াটো কেতিয়াও মানি ল'ব নোখোজো। বিজেপি চৰকাৰৰ দিনত এক দেশ এক চাকৰি, এই নীতিৰ আধাৰত সকলো দেশৰ নাগৰিকক আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু দুখীয়া ৰাজ্যবিলাক লুট কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিয়া হৈছিল। বিজেপিৰ ইয়াৰ আগৰখন চৰকাৰৰ দিনতে প্ৰথমবাৰৰ কাৰণে অসমৰ LP স্কুলত, অসমীয়া মাধ্যমৰ LP স্কুলত বিহাৰৰ পৰা অহা হিন্দী ভাষী, অসমীয়া নজনা হিন্দী ভাষীয়ে চাকৰি পাইছে। ক'ত পাইছে? মাজুলীৰ জেংৰাই মুখত, য'ত অসমীয়াও ভালকে নচলে, অসমীয়াৰ লগত মিচিং ভাষা ক'ব লাগে, তাত হিন্দী ভাষী মাষ্টৰৰ চাকৰি দিছে।
বিজেপি অহাৰ পাছৰ পৰা অসমৰ এফালেদি জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছে, আনফালেদি অসমৰ ব্যৱসায় বাণিজ্য, অসমৰ মাটি, অসমৰ চাকৰি বহিৰাগতৰ কাৰণে মুকলি কৰি দিছে। আনকি অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিও বহিৰাগতৰ কাৰণে খুলি দিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে APSCৰ ভিতৰত হিন্দী ভাষিক ভৰোৱাবৰ কাৰণে বা তেওঁলোকৰ RSS বিজেপিৰ মানুহক ইয়াত আনি চাকৰি দিবৰ কাৰণে আৰু উত্তৰ ভাৰতৰ মানুহক চাকৰি দিবৰ কাৰণে, অৰ্থাৎ বিজেপিৰ যে এই যিটো নিয়ম এক দেশ এক ইণ্টাৰভিউ, এক ভাষা এক চাকৰি, সেই টেটৰ ঢেৰ এক ভাষা, চব কথা কয়নে নাই, সেই নীতিৰ ভিত্তিত তেওঁলোকে কি কৰিব খুজিছে যে APSCত হিন্দী ভাষা জনা মানুহবিলাকেও যাতে অসমীয়া নজনাকৈ অসমলৈ আহি দুদিনমান থাকিলে, তাৰপিছত আপোনাৰ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ভৰালে আৰু তাৰপিছত তেওঁলোকে APSCৰ চাকৰি পালে। এইটো এটা ভয়ানক ঘটনা হ'ব। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই নীতি বন্ধ কৰিবৰ কাৰণে, কেবিনেটৰ এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ যুৱক যুৱতীসকলক বিশেষকৈ আমি এই অসমীয়া ভাষা বিদ্বেষী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিবৰ কাৰণে আহ্বান কৰিছোঁ। মই অসমৰ সকলো জাতীয় সংগঠন, অসমৰ সকলো বিৰোধী শক্তি, অসমৰ সকলো বুদ্ধিজীৱী আৰু যুৱক যুৱতী সকলোকে, ছাত্ৰ ছাত্ৰী সকলোকে আহ্বান জনাইছোঁ, আপোনালোক য'তেই যেনেকৈ আছে সকলোৱে চৰকাৰে এনেকৈ APSC পৰীক্ষাৰ পৰা অসমীয়া প্ৰশ্নকাকত আঁতৰি কৰি দিব খোজা কথাটোৰ বিৰোধিতা কৰক। অসমীয়া ভাষা নজনাকৈ, অসমীয়া ভাষাৰ এখন এপ্লিকেশ্যন পঢ়িব নোৱাৰাকৈ কেনেকৈ ACS অফিচাৰ হ'ব, কেনেকৈ APS অফিচাৰ হ'ব? এইটো সম্ভৱ নেকি কওক? কাৰণ অসমীয়া আমাৰ ৰাজ্য ভাষা আৰু নিশ্চিতভাৱে আমি আবেদন অসমীয়াত কৰিম। অসমৰ গাঁৱৰ মানুহ এজনে বা অসমৰ টাউনৰ মানুহ এজনে অসমীয়া ভাষাত আবেদন কৰিব। কাইলৈ যদি সেই আবেদনখন আজি DC এজনে পঢ়িবই নোৱাৰে, SDC এজনে যদি পঢ়িবই নোৱাৰে, SDO এজনে যদি পঢ়িবই নোৱাৰে, SP এজনে যদি পঢ়িবই নোৱাৰে বা SDP এজনে পঢ়িবই নোৱাৰে, তেতিয়াহ'লে কেনেকৈ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব? গতিকে এইটো এটা মাৰাত্মক সিদ্ধান্ত হৈছে। এইটো বহিৰাগতক অসমত বৰপীৰা পাৰি দিবৰ কাৰণে লোৱা এটা সিদ্ধান্ত। বহিৰাগতক এনেকৈ অসমৰ নিয়োগ ক্ষেত্ৰখন বা অসমৰ এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰখন, প্ৰশাসনিক ক্ষেত্ৰখন বৰপীৰা পাৰি দিবলৈ লোৱা এই সিদ্ধান্তৰ আমি বিৰোধিতা কৰিছোঁ আৰু এই কেবিনেট সিদ্ধান্ত বাতিল কৰিবলৈ আমি দাবী কৰিছোঁ। সেইকাৰণে আমি ৰাইজৰ দলে প্ৰথমবাৰৰ কাৰণে চাগে আন্তঃৰাজ্যিক সীমান্ত সন্দৰ্ভত এই সকিয়নি সমগ্ৰ চৰকাৰক দিছোঁ আৰু এই কথা সমগ্ৰ অসমৰ মানুহক জনাই দিছোঁ যে সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাৰ মানে অলপটো পোক আছে না মূৰত। আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মাই মানে নিজৰ নাম ৰাখিবৰ কাৰণে ভাল একদম মানে আপোনাৰ নাম ৰাখি যাবৰ কাৰণে, হিষ্ট্ৰীত নাম ৰাখি যাবৰ কাৰণে কি কৰিব কৈছে, অসমৰ মাটিকে দি দিব খুজিছে চাগে। আমি চাগে বুলি শব্দটো কৈছোঁ দেই, কাৰণ এতিয়ালৈকে আমি ঘোষণাটো কৰিছোঁ, কি কৰে এতিয়া চাই আছোঁ। বিধানসভাত নিশ্চয় এই সম্পৰ্কে প্ৰশ্ন তোলা হ'ব, বিধানসভাত নিশ্চয় এই সম্পৰ্কে মাত মতা হ'ব আৰু অসমৰ সকলো মানুহে এই ক্ষেত্ৰত মাত মাতিব লাগে বুলি মই ভাবোঁ। দাদা, আপোনাৰ অসমৰ দল সংগঠনৰ পৰা আৰম্ভ কৰি কেবিনেটলৈকে সময়ে সময়ে যিটো মাটিৰ হিচাপটো দিয়া হয় যে আন্তঃৰাজ্যিক কিমান মাটি চুবুৰীয়াই দখল কৰিছে, কিন্তু চুবুৰীয়া ৰাজ্যসমূহৰ কেবিনেটতো কিন্তু সময়ে সময়ে এনেধৰণৰ হিচাপ নিকাচবিলাক দি থাকে আৰু দল সংগঠনসমূহে অসমৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকে। তো 2013 চনৰ যিটো তাৰাছু ইঞ্চিডেণ্ট হৈছিলে, য'ত নেকি অৰুণাচলে একে ৰাতিতে 13জন অসমীয়াক ধৰি হত্যা কৰা হৈছিলে, এতিয়া মই নিজে তাত ৰিপৰ্টিঙৰ কাৰণে যাওঁতে বাপুমপাৰে আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ দুজন ডিচিৰ মুখামুখি তেতিয়া কনভাৰ্চেশ্যনটো এনেকুৱা আছিলে, মানে ৱেৰ ইজ দ্য বাউণ্ডাৰী, মানে কোনো নাজানে, কথাটোৱে নাজানে। কাৰণ বৰদলৈ কমিটিয়ে যিখন সীমা নিৰ্ধাৰণ কৰি থৈ গৈছিল, সেইটো আজিৰ দিনত, আজিৰ প্ৰশাসনিক দৃষ্টিভংগীত তাৰমানে সম্পূৰ্ণ কাল্পনিক, কাৰণ কোনো চিন নাই।
এনে ক্ষেত্ৰত মানে আপোনাৰ ধাৰণাটো কেনেকুৱা হ'ব য'ত নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই সিদ্ধান্তটো লৈছে যে সীমান্ত ৰাইজে যিখন ৰাজ্যত থাকিব বিচাৰে তালৈকে যাবলৈ দিয়া হ'ব। এই মেকানিজমটো যদি অপজ কৰে তেতিয়াহ'লে তাতকৈ বেছি সুইটেবল মেকানিজমটো কি তাৰমানে? কাৰণ ৮০ দশকৰ পৰা আৰম্ভ কৰা একমাত্ৰ আৰু সৰ্বগ্ৰহণযোগ্য যিটো মেকানিজম হ'ব লাগে অসমৰ সাংবিধানিক সীমাটো সুৰক্ষিত কৰা। বেলেগ আৰু কোনো প্ৰশ্নই থাকিব নোৱাৰে। সংবিধানে একদম সীমাটো নিৰ্ধাৰণ কৰি দিছে। আৰু ভাৰত চৰকাৰৰ এইটো কি ডিপাৰ্টমেণ্ট কয়, তেওঁলোকে আহি একেবাৰে তাৰ খুঁটা পুতি থৈছে। আৰু খুঁটাটো যেনিবা নাথাকিলে মেপতটো ধুনীয়াকৈ থাকিব। ভাৰত চৰকাৰৰ আপুনিতো গেজেট নটিফিকেশ্যন হৈছে, সংসদত পাছ হৈছে, ৰাজ্যবিলাকৰ সীমা নিৰ্ধাৰণ হৈছে, তাৰ পাছত আৰু কোনে কয় যে অসম আৰু নাগালেণ্ডৰ সাংবিধানিক সীমাৰ খুঁটি নাই? আজি খুঁটিটো নাথাকিব পাৰে, কিন্তু তাততো একদম আপোনাৰ ডিপাৰ্টমেণ্ট ৱাইজ প্ৰত্যেকৰে নিজৰ নিজৰ সীমা, নিজৰ নিজৰ মেপ, নিজৰ নিজৰ চিঠাবহী চব বস্তু আছে। এইবিলাকক অজুহাত, সেইবিলাক কোনো ৰিস্ক লৈ কামটো আগবঢ়াবলৈ যাব খোজা নাই। নগৈ এতিয়া উজু বুদ্ধিটো কৰিছে যে সীমান্তটো নেডাৰ মানে সৰ্বগ্ৰহণ গ্ৰহণযোগ্য সৰ্বময় কৰ্তা এজন নেতা হ'ব লাগে কাৰণে মানে এতিয়া অসমৰ মাটি কম্প্ৰমাইজ বোধহয় কৰিব খোজা কৰিছে। মই বোধহয় যদি তেনে ক্ষেত্ৰত আৰু এটা প্ৰশ্ন হয় কি আপুনি যিটো গোচৰৰ কথা উল্লেখ কৰিছে যে 79ৰ মানে অৰুণাচলৰ যিটো সুপ্ৰিম কোৰ্টত এতিয়ালৈকে চলিয়ে আছে মানে সীমা বিবাদক লৈ পেলাই, তো সুপ্ৰিম কোৰ্টত তাৰমানে চল্ভ কিয় কৰিব পৰা নাই? ইমানখিনি গেজেট নটিফিকেশ্যন নাই, সুপ্ৰিম কোৰ্টত এটা বিষয় গুচি যোৱা মানে আচলতে তাক মানে ফ্ৰিজত ভৰাই দিয়াৰ নিচিনা হয়। মানে আপুনি এটা সুপ্ৰিম কোৰ্টত বিষয় এটা গ'ল মানে যেনেকৈ বহুত হুলস্থুল অসমৰ মানুহে কৰিছিল যে কাৰ ওপৰত মানে তৎক্ষণাত সিদ্ধান্ত আহিব। মই তেতিয়াই লগে লগে কৈছিলোঁ যে যদি সুপ্ৰিম কোৰ্টত গোচৰটো গ'ল সেইটো ৰেফ্ৰিজাৰেটৰ গ'ল, সেইটো বহুত দিন ফ্ৰিজত সোমাই গ'ল আৰু বহুত দিনৰ কাৰণে সেইটো বহুত দিন লাগিব তাক, সেইটো বছৰকে বছৰ লাগে। গভৰ্ণমেণ্টৰ কামটো হ'ল যে সুপ্ৰিম কোৰ্টত কেছটো এক্সপাৰ্ডাইট কৰিবৰ কাৰণে গভৰ্ণমেণ্টে গৈ পেটিশ্যন দিব লাগে। আমাৰ গভৰ্ণমেণ্টৰ পিনৰ পৰা কোনো ইনিচিয়েটিভে নাই। অসম চৰকাৰে একোৱেই নকৰে। নাগালেণ্ডে মাজে মাজে গৈ হুলস্থুল কৰি থাকে যে আমাক সোনকালে শেষ কৰি দিয়ে। আমাৰ পিনৰ পৰা ইনিচিয়েটিভে নাই একো। গতিকে আমি ক'ত সাংবিধানিক সীমা পাওঁ? এতিয়া অসমৰ আমাৰ ইয়াত কহবতু বুলি এটা মহকুমা কৰি দিলে নাগালেণ্ড। কহবতু মহকুমাটো তেতিয়াহ'লে নাগা মানুহ বসবাস কৰে, যে সেই মহকুমাটোৰ মানুহবিলাকে অসমত থাকিম বুলি ক'ব নে নাগালেণ্ডত থাকিম বুলি ক'ব? কথাটো আপুনি নিজে ভাবি চাওক, হয়নে নহয়? তেওঁলোকতো 100% ক'ব। আৰু এটা কথা, অসমৰ মানুহে চুবুৰীয়া ৰাজ্যৰ মাটি দখল কৰিবলৈ এইকাৰণে নাযায় যে চুবুৰীয়া ৰাজ্যবিলাক আটাইবিলাক পাহাৰীয়া। তেওঁলোকৰ পাহাৰে সীমা নিৰ্ধাৰণ কৰি দিছে। আমি গৈ পাহাৰত উঠা নাই, পাহাৰৰ পৰা মানুহ নামি আহিহে আমাৰ মাটি দখল কৰিছে। আৰু পাহাৰৰ ভিতৰতো কেইবাটাও পাহাৰ, 4-5টা। আপুনি অৰুণাচলৰ যিটো ঠাইৰ কথা কৈ আছে, মই নিজে সেইবিলাক ঠাই গৈছোঁ। নাগালেণ্ডতো প্ৰত্যেকটো অঞ্চল মই ভ্ৰমণ কৰিছোঁ। যিবিলাক যুঁজ বাগৰ হৈছিলে, সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে, সেইবিলাকত একদম গুলি চলাই থকা NSCN গুলি চলাই আছে, তাৰ সন্মুখত ৰৈ 100 মিটাৰ দূৰত নহয়। মই নিজে সেইটোক লৈ হুলস্থুল কৰি NSCNক খেদিছোঁ। গতিকে এই গোটেইবিলাক বস্তু এফালৰ পৰা চাইছোঁ। আমাৰ এটা প্ৰধান দাবী এখন সীমান্ত সমস্যাটোৰ স্থায়ী মীমাংসা কৰিব লাগে। কিন্তু স্থায়ী মীমাংসাৰ নামত যদি আমাৰ মাটি কম্প্ৰমাইজ কৰি দিয়ে সেইটোতো মানি ল'ব নোৱাৰোঁ, এইটো অসম্ভৱ। তৃণমূল কংগ্ৰেছৰ সৈতে এতিয়া শেহতীয়াকৈ বিভিন্নজন গৈছে। আজি মুকুল শৰ্মা খবৰ ওলাইছে যে আপুনিও পুনৰ যোগাযোগ কৰিছে, এনেধৰণৰ খবৰ ওলাইছে। চব মই তৃণমূল কংগ্ৰেছৰ লগত যোগাযোগ কৰা নাই। মোৰ লগত তৃণমূল কংগ্ৰেছে বা আমাৰ ৰাজ্যৰ দলৰ লগত তৃণমূল কংগ্ৰেছে সদায় যোগাযোগ কৰি আছে। অলপ আগতেও যোগাযোগ কৰি আছে। অলপ আগতে আমাক মাতিছিলে গোটেই কথাবিলাক পাতি ফাইনেল সিদ্ধান্ত এটা ল'ব কাৰণে। কিন্তু আমাৰ কথাটো হ'ল যে অসমীয়া জাতীয়তাবাদী শক্তি এটাত আমি প্ৰতিনিধিত্ব কৰোঁ। অসমীয়া জাতীয়তাবাদৰ আমি এটা ধৈৰ্যধাৰী এটা ৰাজনৈতিক দল, এটা আঞ্চলিক শক্তি। গতিকে আমি আঞ্চলিক শক্তিৰ যিটো চৰিত্ৰ, আমাৰ যিটো ছেপাৰেট আইডেণ্টিটি, আমাৰ যিটো ৰিজিয়নেল আইডেণ্টিটি, সেই আইডেণ্টিটিটোক আমি কম্প্ৰমাইজ কৰিব নোখোজোঁ। বাকী এইটো কথাত আমি একদম খাটা। আজিৰ দিন যদি নৰেন্দ্ৰ মোদীক কোনোবাই চেলেঞ্জ কৰিব পাৰে সেয়া মমতা বেনাৰ্জীয়ে পাৰিব। এই কথাটোৰ কোনো সন্দেহ নাই।
গতিকে কোনোবাই যদি নৰেন্দ্ৰ মোদীক আচলতে এতিয়া শাসনৰ পৰা বিতাড়িত কৰিব খোজে, বিজেপি RSSক যদি সঁচাকৈ 2024 চনত নিৰ্বাচনত পৰাভূত কৰিব খোজে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি এই ৰিজিয়নেল ফ'ৰ্চবিলাক একলগ হ'ব লাগিব, যাক আমি ফেডাৰেল ফ'ৰ্চ বুলি কৈছোঁ, ফেডাৰেল ফ্ৰণ্ট বুলি কৈছোঁ। আমি গোটেইবিলাকে মিলি এটা ফেডাৰেল ফ্ৰণ্ট গঠন কৰিব লাগিব। গতিকে আজিৰ দিনটোত আমাক কি কয় আপোনাৰ তৃণমূল কংগ্ৰেছে প্ৰস্তাৱ দি আছে যে আমি তৃণমূল কংগ্ৰেছত চামিল হ'ব লাগে। আমি কৈ আছোঁ যে আমি সকলোৱে মিলি ফেডাৰেল ফ্ৰণ্ট গঢ়িব লাগে। এই দুইটা আলোচনা চলি আছে আৰু এইটোক লৈ আমাৰ পিনৰ পৰা যোগাযোগ, তেওঁলোকৰ পৰা যোগাযোগ এনেকুৱা কথা নাই। তেওঁলোকে আমাক প্ৰস্তাৱ দিছিলে, আমি এতিয়ালৈকে একো সন্মতি দিব পৰা নাই, কাৰণ আমি আমাৰ ৰিজিয়নেল বা ছেপাৰেট আইডেণ্টিটিত আমি বিশ্বাস কৰোঁ। আজি আপোনাৰ দিল্লীত মুখ্যমন্ত্ৰী যোৰামথাংগাৰ লগত গৃহমন্ত্ৰী থাকিব, ভালেই নেকি যে এটা সমস্যাটো এটা সমাধান লোৱাৰ দিশত আগবাঢ়িছে বুলি? সমস্যাটোৰ সমাধানটো আমি সদায় আশা কৰি আছোঁ। সমগ্ৰ অসমীয়া মানুহে ভাবে যে সীমান্তৰ গণ্ডগোলবিলাক বন্ধ হ'ব লাগে, কিন্তু সীমান্তৰ গণ্ডগোলবিলাক বন্ধ হ'ব লাগে বুলি কৈ যদি 6জন অসম পুলিচক মাৰি অসমৰ মাটি স্কুলৰ সৈতে যদি 2 কিলোমিটাৰ দখল কৰিলে, সেই দখল কৰা মাটিখিনিত যদি আকৌ মিজোৰামৰ মানুহক সোধোঁ যে তোমালোকে মিজোৰামত থাকিব খোজা নে অসমৰ মাটিত থাকিব খোজা, সেইটো কেতিয়াওতো সমস্যাৰ সমাধান নহয়। গতিকে এইটো এটা ভয়ানক কিবা এটা অসম বিৰোধী সিদ্ধান্ত এটা হ'বলৈ গৈ আছে যেন অনুমান হৈছে। আমি সকলো ইয়াৰ পৰা সাৱধান হোৱা উচিত। আৰু মেঘালয়ৰ লগতো আপোনাৰ কণ্ডাক্ট চিনেমাৰ লগত অলপ দিনৰ আগতে বহুত দিনৰ মূৰত এটা ঐতিহাসিক সিদ্ধান্ত এটা হৈছিলে, আলোচনা কৰিছিলে, ঐতিহাসিক আলোচনা কৰিছিলে। গতিকে দুয়োখন ৰাজ্যৰ লগত প্ৰায় ভাবে নেকি আপুনি সোনকালে সমাধান? গোটেইকেইখন নাগালেণ্ডৰ লগতো তেওঁলোকে জইণ্ট ছাৰ্ভে কৰিছে, মেঘালয়ৰ লগতো জইণ্ট ছাৰ্ভে কৰিছে, মিজোৰামৰ লগতো জইণ্ট ছাৰ্ভে কৰিছে। আৰু মন্ত্ৰীয়ে নিজে বাইট দিছে, মই নিজেই পেপাৰত পঢ়িছোঁ, বাতৰি কাগজত ওলাইছে যে সীমান্ত অঞ্চলৰ ৰাইজে যিফালে থাকিব খোজে সেইমতে সীমা নিৰ্ধাৰণ হ'ব। এইটোতো অদ্ভুত থিয়ৰী, পৃথিৱীত নথকা থিয়ৰী এটা ওলাই গ'ল যে আমাৰ সাংবিধানিক সীমাৰ ভিতৰত কোনোবাই আহি বেদখল কৰিব, তেতিয়াহ'লে এতিয়া আমি সেই মানুহজনক সুধি লৈ ক'ব লাগিব যে তুমি কাৰ লগত থাকিবা। মই কৈছোঁ যে কহবতো মহকুমাটো নাগালেণ্ডে দখল কৰিলে, মহকুমা স্থাপন কৰিলে, পুলিচৰ মানে বেটেলিয়ান স্থাপন কৰিলে, থানা স্থাপন কৰিলে, আৰু এতিয়া যদি আমি তেওঁলোকক সোধোঁ যে সেই কহবতো মহকুমাটো কাৰ লগত থাকিব সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব, তেতিয়াহ'লে সেইটো অসমত থাকিব নে বাৰু নাগালেণ্ডত থাকিব? গতিকে ইয়াকে কয় চৰু সুধি চাউল দিয়া বুলি। আজি যিটো আপোনাৰ ডেলিগেশ্যন টক্স হ'ব উইথ হোম মিনিষ্টাৰ হয়, কেনেকৈ চাই আপুনি? মই সেইটোৱে কৈছোঁ, আমি সতৰ্কীকৰণ কৰি দিছোঁ অসমৰ মানুহক আৰু অসম চৰকাৰক, যাতে এই বিষয়টোত সকলোৱে চকু ৰাখে আৰু চৰকাৰে যাতে কোনোপধ্যে অসম বিৰোধী সিদ্ধান্ত ল'ব নোৱাৰে। সেইকাৰণেতো আজি সংবাদমেলখন দিছোঁ ন। আজি চৰকাৰে গৃহমন্ত্ৰীৰ লগত বহিছে আৰু এটা হয়তো আপুনি ঐতিহাসিক শব্দটো কৈছে, এইটো ঐতিহাসিক মই পজিটিভত কোৱা নাই, নিগেটিভ ঐতিহাসিক হয়তো বিট্ৰিয়েল এটা হ'ব, এটা হিষ্টৰিক বিট্ৰিয়েল এটা হয়তো ঐতিহাসিক বিশ্বাস কি ক'ব ঘাতকতা এটা হয়তো হ'বলৈ গৈ আছে। গতিকে তাক আমি সাৱধান বাণী শুনাইছোঁ। মই আপোনালোকক কি ক'ম, চৰকাৰে উন্নয়নমূলক একো কাম কৰিব পৰা নাই, কিন্তু ইণ্টাৰেষ্টিংলি সৰু সুৰা যি কাম আহিছে সেই আটাইবিলাক ৰুলিং পাৰ্টিৰ MLA বিলাককহে দিব খোজা হৈছে। মই উদাহৰণ দিওঁ দেই আপোনালোকক। ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত শিৱসাগৰৰ সকলো সমষ্টিলৈকে 20খন হুইল চেয়াৰ কৰিছে। মোৰ সমষ্টিটোত 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৰণে 10খন হুইল চেয়াৰ দিয়া হৈছে। কথাটো কিমান হাস্যকৰ ভাবি চাওকচোন, কথাটো কিমান অন্যায় আপোনালোকে ভাবি চাওকচোন। হুইল চেয়াৰ মানে যি খোজকাঢ়িব নোৱাৰে তেনেকুৱা মানুহৰ কাৰণে দিয়া হুইল চেয়াৰৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে ৰাজনীতি কৰে। তাৰমানে শিৱসাগৰৰ মানে আপোনাৰ বিশেষভাৱে সক্ষম মানুহবিলাকে কম হুইল চেয়াৰ পাব লাগে আৰু বাকী থাওৰা বা মাহমৰা সমষ্টিৰ
মানুহবিলাকে দুগুণ হুইল চেয়াৰ পাব লাগে। এয়াই হ'ল বিজেপি চৰকাৰৰ ৰাজনীতি, এয়াই হ'ল বিজেপি চৰকাৰৰ নৈতিকতা, এয়াই হ'ল বিজেপি চৰকাৰৰ প্ৰকৃত চৰিত্ৰ। তাৰ পাছত অংগনবাদী কেন্দ্ৰ আমাৰ সমষ্টিত কেৱল 4টা দিব খোজা হৈছে। এতিয়ালৈকে ফাইনেল লিষ্ট মই পোৱা নাই দেই, তথাপি মই এতিয়ালৈকে যিমান খবৰ পাইছোঁ আমাৰ সমষ্টিত মডেল অংগনবাদী কেন্দ্ৰ 4টা দিব খোজা হৈছে। অসমত 126টা বিধানসভা সমষ্টি, 1000 মডেল অংগনবাদী কেন্দ্ৰ, কিমানটাকৈ পৰিব? 8টাকৈ পৰিব লাগে। তো অকল আমাৰ সমষ্টিত 4টা দিব খোজা হৈছে আৰু বাকী ক'ৰবাত সমষ্টিত 10টা দিব খোজা হৈছে। আজি এজন মই মন্ত্ৰীক কৈছিলোঁ এই কথাটো, মন্ত্ৰীক কওঁতে কৈছে সেইটোৱে হ'ব বুলি কৈছে বিৰোধীয়ে 4টা পাব, কংগ্ৰেছৰ দিনত আমাক তাতকৈও দিগদাৰ কৰিছিলে, এনেকৈ কয়। তো এতিয়া কি ক'ম আপুনি কওক। তাৰপাছত মই আপোনালোকক আৰু এটা কথা কওঁ, মোক কেনেকৈ ডিষ্টাৰ্ব কৰিছে। কেঞ্চাৰ বেমাৰীবিলাকৰ এই যে আপোনালোকক কৈছিলোঁ খুৰশীদ আঁচনিখন বন্ধ কৰি দিলে। খুৰশীদ আঁচনি বন্ধ কৰাৰ পাছত এতিয়া মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পৰা 25,000 বা 20,000 টকাকৈ একোটা মানে চেক দিয়া হৈছে। মই যোৱা 2 মাহৰ আগত মোৰ সমষ্টিৰ বহু সংখ্যক মানুহৰ কেঞ্চাৰ ৰোগীয়ে কৰা আবেদন মই মোৰ পিনৰ পৰা চাইন কৰি ফৰ্মেটত ফাইলটো 2 মাহৰ আগত, 2 মাহ 10 দিন মানে হৈ গ'ল নেকি এতিয়া, 2 মাহৰ আগত মই তত্ত্বাৱধায়ক মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক দিলোঁ। ৰণোজ পেগুক গৈ মোৰ PA লগ ধৰিলে, মই ফোন কৰিলোঁ। ৰণোজ পেগুলে তাৰ পাছত মই কমেও 3বাৰ 4বাৰ হোৱাটছআপ মেছেজ দিলোঁ, তেওঁ সেইবিলাক চাইছে। ৰণোজ পেগুলে মই বাৰম্বাৰ ফোন কৰিলোঁ, ফোন কৰি ক'লোঁ যে আপুনি এইটো কৰক। এতিয়ালৈকে আজিৰ দিনটোলৈকে শিৱসাগৰ বিধানসভা সমষ্টিত এতিয়ালৈকে কেঞ্চাৰ ৰোগীয়ে পাব লগা 50,000 টকাৰ চেকখন পোৱা নাই। বাকী সমষ্টিত কিন্তু পাইছে দেই। আনকি মই এইটোও কৈছোঁ যে আনকি কংগ্ৰেছ বা AIDF বা আনকি CPIMৰ সমষ্টিতো পাইছে, কিন্তু মোৰ সমষ্টিত দিব খোজা নাই। কিন্তু একে সময়তে মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ অলপ বেলেগ ধৰণৰ ঘনিষ্ঠতা আছে বুলি চৰ্চা হয়। মুখ্যমন্ত্ৰীৰ লগত মোৰ ঘনিষ্ঠতা আছে। ঘনিষ্ঠতাটো আপুনি জানেই কেনেকুৱা ঘনিষ্ঠতা। মুখ্যমন্ত্ৰীৰ লগত মোৰ ঘনিষ্ঠতা হ'ল যে মুখ্যমন্ত্ৰীক আটাইতকৈ বেছি এক্সপ'জ কৰোঁ মই, মুখ্যমন্ত্ৰীক আটাইতকৈ বেছিকৈ সন্ত্ৰাসিত কৰোঁ মই, মুখ্যমন্ত্ৰীক আটাইতকৈ ডিষ্টাৰ্ব দিওঁ মই, আৰু মুখ্যমন্ত্ৰীক আটাইতকৈ বেছিকৈ আক্ৰমণ কৰোঁ মই। গতিকে শত্ৰু আৰু শত্ৰুৰ মাজত যে এটা ঘনিষ্ঠতা থাকে, আপুনিতো জানেই, শত্ৰু আৰু শত্ৰুৰ মাজত যে এটা ঘনিষ্ঠতা থাকে, সেই ঘনিষ্ঠতা তেখেতৰ লগত মোৰ আছে। সেইদিনা আপুনি কইনাধৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব গৈছে সমষ্টি উন্নয়নৰ পৰা আদি কৰি বিভিন্ন, তো সেইখিনি কথা আপুনি অৱগত কৰিছে নিশ্চয়। মুখ্যমন্ত্ৰীক খুব ক্লিয়াৰলি কৈছোঁ যে আৰু এটা উদাহৰণ দি দিওঁ, আপোনালোকে এই কথাবিলাক ক'ব আকৌ দেই, লিখিব আৰু ক'ব আকৌ দেই। আজিকালি মিডিয়াত মানে বিৰোধী পক্ষৰ কথা নোলায়ে নহয়। আজিকালি গোটেই মিডিয়াবিলাক কমপ্লিট চৰকাৰৰ হৈ গ'ল, মানে গোটেই মানে গোটেই বুলি নকওঁ আৰু 90% মানে হৈ গ'ল। আৰু তাৰ ভিতৰত ক'ৰবাত কোনোবা এটা নিউজ নিজৰ মতে অকণমান চকমান বজাই দিয়ে বাৰু, সেইটো আমাক অনুগ্ৰহ কৰে মাজে মাজে। এতিয়া মই আপোনালোকক কওঁ যে শিৱসাগৰ বিধানসভা সমষ্টিটো টাউনখন চাফা কৰিবৰ কাৰণে মই ONGCৰ পৰা 10 লাখ টকাৰ এটা EDৰ লগত কথা পাতি চেংচন কৰালোঁ। কিন্তু বিধায়কৰ একাউণ্টলৈতো পইচাটো নাহে, পইচাটো আহে DCৰ একাউণ্টলৈ। DCক মই গোটেই চেনেলাইজ কৰি গোটেই বস্তুখিনি দিলোঁ। DCয়ে মোক ক'লে, শিৱসাগৰৰ DC দাহাল, তেখেতে মোক ক'লে যে নহয় আমাৰ একদম মানে আমাৰ পইচাৰ অভাৱ নাই, আমাৰ ঢেৰ পইচা আছে, গতিকে আপুনি ONGCৰ পৰা পইচা ল'বই নালাগে, মই পূৰা ব্যৱস্থা কৰি দিম। এই বুলি কৈ মোৰতো ভাই ONGCৰ পইচাটো বন্ধ কৰি দিলে। তাৰ পাছতহে গম পালোঁ যে এইটো চৰকাৰৰ ইনষ্ট্ৰাকশ্যন যে অখিল গগৈক কোনো কাম কৰিবলৈ নিদিবা। মই আপোনালোকক এতিয়ালৈকে কি কি উদাহৰণ দিলোঁ আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। অংগনবাদী কেন্দ্ৰ আমাৰ সমষ্টিত 4টা দিব খোজা হৈছে, বেলেগৰ সমষ্টিত 10 বা 12টা। হুইল চেয়াৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ মোৰ সমষ্টিটোত 10খন, শিৱসাগৰৰ আন যিকেইটা চৰকাৰী পক্ষৰ সমষ্টি আছে তাত 20খন। এই সম্পৰ্কে পূৰা অভিযোগ দি থকা হৈছে দেই।
তাৰ পাছত 2 মাহৰ আগত এতিয়ালৈকে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা কেঞ্চাৰ ৰোগীৰ যিটো চেক পাব লাগে সেইটোৰ কাৰণে 2 মাহৰ আগত আবেদন কৰা হ'ল। এতিয়ালৈকে মোৰ আবেদন গৈ মুখ্যমন্ত্ৰীৰ ওচৰত পোৱাই নাই। ফাইল ডাক্তৰ ৰণোজ পেগুৱে বন্ধ কৰি ৰাখিছে। তাৰপিছত আপোনাৰ নামদাং শিলৰ সাঁকোৰখন চাফা কৰিবৰ কাৰণে ডেব্ৰিজ ক্লিয়াৰেঞ্চ বুলি কয়, সেইখন চাফা কৰিবৰ কাৰণে মই এটা প্ৰজেক্ট ল'লোঁ, কাম হাতত ল'লোঁ। মই বেলেগ বিভিন্ন ৰাইজৰ পৰা বিভিন্ন ধৰণৰ গাড়ী ঘোঁৰা লৈ চাফা কৰা কাম আৰম্ভ কৰিলোঁ। চৰকাৰে সেইটো কামো বন্ধ কৰাই দিলে। আৰু লাষ্ট আপোনালোকক এইটো কথা ক'ব খুজিছোঁ যে ONGC শিৱসাগৰ টাউনখন চাফা কৰিবৰ কাৰণে ONGC আৰু কাণ্ট্ৰি এণ্ড টাউন প্লেনিঙৰ পৰা আৰু 12 লাখ টকা আৰু ONGCৰ পৰা 10 লাখ টকা 22 লাখ টকাৰ এৰেঞ্জ কৰি মই শিৱসাগৰ টাউনখন চাফা কৰিব খুজিছিলোঁ। এতিয়া যিহেতু মই চাফা কৰিব খুজিছোঁ, গতিকে শিৱসাগৰ টাউনখন চাফা হ'ব নালাগে। এইটো চৰকাৰে আমাক বাধা প্ৰদান কৰিছে। ইয়াতকৈ আৰু কিবা যদি উদাহৰণ দিব লাগে মই আৰু দিবলৈ প্ৰস্তুত আছোঁ। মই আশা কৰোঁ আপোনালোকে যাতে এই কথাকেইটা ৰাইজক জনায় কেনেকৈ বিৰোধী পক্ষক বাধা দিয়া হৈছে। দাদা সীমান্তক লৈ পেলাই লাষ্ট এটা কুৱেশ্যন কৰিম, মানে বিশেষকৈ সীমান্তবাসী ৰাইজৰ মতামতক লৈ পেলাই চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিম বুলি কৈছে, আমি দেখা পালোঁ ধৰক তিনিচুকীয়া জিলাৰ যিটো বিৰাট ট্ৰাইবেল বেল্ট যিটো আছে মানে অসম অৰুণাচলৰ তাতে ধৰক আপোনাৰ চেমানাগাই হওক, কামচা হওক, ওৱাংচুই হওক, নক্সে হওক, সিহঁতৰ পপুলেশ্যন ধৰক আপোনাৰ নাই সেইবিলাক অসমৰ সীমাৰ ভিতৰত আছে। আৰু অসমৰ সীমাৰ ভিতৰত থকা যিকেইখন নাগা গাঁও, তিনিচুকীয়া জিলাৰ জাগুনৰ ভিতৰত বহুতকেইখন নাগা গাঁও আছে। আমাৰ শিৱসাগৰ জিলাৰ মোৰ সমষ্টিৰ ভিতৰত এইটোতো সীমান্তৰ পৰা কিমান কিলোমিটাৰ দূৰত নাগা গাঁও আছে, মণিপুৰী গাঁও আছে। সেই নাগা গাঁওখন নাগালেণ্ডৰ হ'ব নেকি? মানে এই কথাটোকে আপোনাক মই সুধিবলৈ কৈছোঁ, মানে এই মানুহখিনিৰ ডেভেলপমেণ্টৰ পৰা এনেকুৱাকৈ সেইবিলাক নাই সেইবিলাক আপুনি নাগা গাঁওকেইখন যদি আপুনি কয়, আমাৰ অসমীয়া গাঁৱতকৈ নাগা গাঁওখনৰ অৱস্থা বহুত ভাল। মই আপোনাক সীমান্তত দেখুৱাই দিবগৈ পাৰোঁ। মই চব গাঁওবিলাক চিনি পাওঁ, সেইবিলাক ঘূৰিয়ে ফুৰোঁ, তলকৈ মই সেইবিলাকত ঘূৰি ফুৰোঁ, গতিকে সেইবিলাক চিনি পাওঁ। গতিকে একদম এনেকুৱা নহয় যে কোনোবা নাগা গাঁও আমাৰ পৰা বঞ্চিত হৈছে, বৰং আমাৰ ভিতৰত থকা নাগা গাঁওবিলাকৰ অৱস্থা নাগালেণ্ডৰ গাঁৱতকৈ বহুত ভাল। ধন্যবাদ। এই অফিচটোত আমি খানা খোৱা নাই।